নমো কৃষ্ণ শংকৰ গুৰু হৰি ৰাম ৰাম হৰি ৰাম হৰি ৰাম। গুৰুত মনুষ্য বুদ্ধি মন্ত্ৰত অক্ষৰ জ্ঞান কৰিলে কি হয়, কেনেকুৱা গুৰু গ্ৰহণত বিচাৰ কৰিব লাগে। ৰামাগম সংহিতামতে তপস্বী সত্যবাদী গৃহস্থী বামন গুৰুৱে উদ্ধাৰ কৰিব পাৰে সংসাৰী পতিত লোকে। বিচাৰ কৰি মাই ভাবে গণেশ বিমৰ্ষিমতে গৃহস্থৰে হৈ নাহিৰ কিম্বা পিতৃ বনচাৰীজনে নতুবা আশ্ৰম ধৰ্মী যিজনে নিৰ্ণয় নাই গুৰু বুলি নবৰিব মনে। জ্ঞানানৰব শাস্ত্ৰমতে গুৰুত মনুষ্য বুদ্ধি মনে তত অক্ষৰ জ্ঞান কৰে অৱশ্যে নৰকগামী লোভিবতে হেন সিঁচে। শাস্ত্ৰ বাক্য নিৰূপে দৰে নিগম কল্পদৰু মধ্যে গুৰুৰ পূজাৰ বিধি নিৰূপিয়া আছে বাদৰে। গুৰু আগমন কালে আগবাঢ়ি নিব লাগে চাৰে গত আদি কৰি ভক্তি ভাবে বিদায়ৰ কালে তেনে পাছে পাছে যাব নিজে প্ৰণামিব গুৰু পদ শিৰে ভক্তিৰ প্ৰমাণ মিশে শিষ্যে প্ৰৱৰ্তাব লাগে শ্ৰেষ্ঠ গতি ফলে কাৰ্যৰে। গুৰু সাক্ষাৎ হোৱে আসনত নবহিবে থিয় হোৱা বিধাঞ্জলি ৰ'ব গুৰুৰ আদেশ পাৱে তেবে আসনত বহে তেন্তে দুখী বেলা নৰব শিক্ষা জ্ঞান কৰ্ম ক্ষীণ আচাৰ সমৰ্থহীন গুৰু পদে লহি শৰণ কেৱলে সেৱাৰ বলে জানিবাসী সবুতৰে ভজে যদি কায়বাই কমনি গুৰু
পৰিচাৰে কৰে অকপট ভক্তি ভাবে পাৱে শিষ্যে অভীষ্ট সকলো পত্নী পুত্ৰ কন্যা অৰ্থ নিবেদিব আছে জীৱা গুৰু সেৱা মুক্তিৰ সম্বল গুৰু শৰণ লয়া সেৱা তোৱা লৈছ লজ্জা হেলা কৰে নাম কীৰ্তনত গুৰু দ্ৰোহ নাম দ্ৰোহ উভয় সিজিল তাৰ গতি আৰু নোহে জীৱনত গুৰুৰ লক্ষণ জীৱা আগে তাকো নজানিয়া গুৰু বুলি কৰিলে আশ্ৰয় অৱশ্যে বিষম ফল লোভিবতে হেন সিঁচে লক্ষ ভস্ত্ৰ হ'ব সুনিশ্চিত বাহিৰৰ ভেষভূষা আড়ম্বৰ যত মানি গুৰু বুলি কৰিছে প্ৰখ্যাত শিশবাত মুগ্ধ হৈয়া নপমিবা কদাচিত শাস্ত্ৰমতে হোৱাটো জ্ঞাত সিটো বুলি গুৰু এৰি আপোন বুদ্ধিক ধৰি পৰমাৰ্থ নকৰা সন্ধান গুৰু জ্ঞানহীন হইলে আপোন কৌশল চলে নাপাবাসী সবত জ্ঞান জীৱনৰ লক্ষ্য জীৱা সংসাৰী নপাই তত্ত্ব লোভে মোহে ব্যাকুলি ত্ৰচিত সৎগুৰু আশ্ৰয় সেই জীৱক দেখায়া পথ তৰে দুয়ো কুল সুনিশ্চিত গুৰু এৰি ভক্তি কৰে অস্থিৰ বিচাৰ তাৰে অন্তে মতি ভ্ৰমশীতৃ হয় ধৰ্ম ক্ষেত্ৰে কুৰুক্ষেত্ৰ সৰ্বদা বিফল তাৰে সুখ শান্তি নাশে সমস্ত্ৰই সিকাৰণে শাস্ত্ৰমতে বিচাৰিবা গুৰু আগে অভিমান এৰিবা মনত সৰলচ ভাবি হ'লে মিলে গুৰু চিৰতে
কৃতাৰ্থ লভিবা জীৱনত কহে দ্বিজ কৃষ্ণকান্তে কুল গুৰু তাকে বোলে যিজনাই দিয়ে গতি পাৰ সিজনৰ আশ্ৰয় কৰিবা খবৰটো ভাবি আত্মানন্দ লভিবা পাৰ কলিৰ মলিনমতি ধৰ্ম কাৰ্যে নাই ৰতি কেৱলে পাখণ্ড কৰ্মী মন নানা জানে তনাক ভোগে দুখ শোক চিন্তা ভুৰে কভু নুসুমৰে কৃষ্ণ ধন কালে কিন্তু নিতে নিতে খেদিছে খবৰ পিছে নিব কৰি সকলো কেচন্ন পুণ্যৰ মনুষ্যতনু সহজে নপাবা বাৰু বিফল কৰিলে জীৱন সিকাৰণে গুৰু ভজা জীৱন সাফল কৰা পাবা ধৰ্ম অৰ্থ মুখ্য কাম তেজি অভিমান লাজ সেবিবা গুৰুক সদা স্মৰিবা সৰ্বদা তান নাম। আমি গুৰু ল'বলগীয়া হ'লে প্ৰথমতে আমি সত্য শুদ্ধ যিবিলাক বেদৰ অবিহিত তেনে গুৰু ল'ব নাপায়। যে জ্ঞানৰ শাস্ত্ৰৰ মতে আমি গুৰুক মনুষ্যৰ বুদ্ধি কৰিব নাপায়, এইটো ডাঙৰ অপৰাধ হয়। আৰু মন্ত্ৰত আখৰ জ্ঞান কৰিলে কেৱল নৰকগামী হয়। সেইকাৰণে ঈশ্বৰ জ্ঞানে আমি পুজিব লাগে, তেখেতৰ নাম গুণ ল'ব লাগে। গুৰু আগমন কালত সদায় আমি তেখেতক ভক্তিৰে সেৱা ভক্তি ধৰিব লাগে আৰু বিদায়ৰ কালতো তেখেতক শিৰত প্ৰাৰ্থনা কৰিব লাগে। তেতিয়া শিষ্যই শ্ৰেষ্ঠ গতি লাভ কৰে। যে যিবিলাক আমাৰ অবিদ্যা অজ্ঞান এইবিলাক গুৰুৱে আঁতৰাই দিয়ে। সেইকাৰণে গুৰুত আশ্ৰয় লৈ আগবাঢ়িলে তেতিয়া সুগম হয়। গুৰু পৰিচৰ্যা আমি অকপটভাৱে কৰিব লাগে, তেতিয়া সকলোৰ অভীষ্ট পূৰ্ণ হয়। যে আমি মনুষ্যতনো সোনকালে নাপাওঁ, সেইকাৰণে তেখেতত আশ্ৰয় লৈ তেখেতক শুদ্ধ সত্যভাৱে তেখেতক আমি ভজিব লাগে, তেতিয়া জীৱৰ মংগল হয়। আমি কেনেকৈ ভজিব লাগিব? কায় বাক্য মনে শৰীৰৰ সহিতে অৰ্পিবা গুৰু পাৱত পুত্ৰ ভাৰ্যা ধন যতেক ঐশ্বৰ্য সমৰ পিব শুদ্ধভাৱে। এই মাধ্যমে আমি অভ্যাস কৰিলে উত্তম হয়। আমি ইমানতে ৰাখিছোঁ আৰু কৰিছোঁ। কোটি কোটি ঘোৰ অপৰাধনীতে
করয়া আমি দুরাশয় হে হৰে মোক ৰাখ হে নমানি খমিও কৃপাময় ৰাম খমিও কৃপাময় গুৰু কৃষ্ণ কৃষ্ণ।